আমি শুনি আহিছিলোঁ সাগৰৰ ঢৌহে খুব কোবত আহি চুনামীৰ ৰূপ লৈ ধ্বংসলীলা কৰে, কিন্তু এইবাৰ আমাৰ উজনিত এনেধৰণৰ ধ্বংসলীলা হ'ল। দেখি বেয়া লাগিছে। বানাক্ৰান্ত লোকসকলক আমি অকণমান সহায় কৰিম বুলি তিনি বাই ভনীয়ে লগ লাগি অকণমান আগবাঢ়ি আহিলোঁ। মোৰ ডাঙৰ বাইদেউ যিহেতু বাহিৰত থাকে, তাই লগত যোৱা নাছিল বাৰু। সৰু ভণ্টি ওলাইছিলে, বাইদেৱে অলপ পইচা দি পঠালে আৰু সেয়াই আমি মানে গোটেই যিসকলৰ বেছি ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক দি গৈছিলোঁ পইচাটো। বাকী দেখি বেয়া লাগে আৰু ইমান মানে ধ্বংসলীলা কৰি গ'ল বানে। এনেধৰণৰ বান মানে জীৱনত ক'ৰবাত হয় বুলিও শুনা নাছিলোঁ। এনেই বান বুলি ক'লে মানুহৰ জেনেৰেলি এনেকুৱা সোঁত নবলে, ইমান সোঁত মানে নদীৰ সোঁততকৈও ছাৰ, যিটো সোঁতত মানুহ ৰৈ থাকিব নোৱাৰি আচলতে, তেনেধৰণৰ সোঁত বলি বানটো আহিছিল।